আসসালামু আলাইকুম ডিয়াৰ ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু ময়ো আলহামদুলিল্লাহ বহুত বেছি ভালে আছোঁ। মই দোৱা কৰোঁ সকলো মুছলমান নৰনাৰীসকলৰ বাবে, সকলোকে আল্লাহে ভালে কুশল ৰাখক আৰু শয়তান মাৰদুদ খবিছৰ পৰা সকলোকে বচাই ৰাখক। ৰোগীসকলক সুস্থতা দান কৰক আৰু যাদু টনা বান মন্ত্ৰৰ পৰা বিপদ আপদ বালা মুচিবতৰ পৰা সকলোকে আল্লাহে বচাই ৰাখক। তো ফ্ৰেণ্ডছ, আজিৰ টপিকটো হ'ল যে যি নাৰী আল্লাহে বেছি ভাল পায় তাক কিছুমান বিশেষ কষ্টৰ মাজেৰে পাৰ কৰি লৈ যায়। যিটো কষ্ট দিলে আমি ভাবোঁ যে এইটো অভিশাপ, কিন্তু এইটোৱে ৰহমতৰ আলামত। যি নাৰীক আল্লাহে বেছি ভাল পায় তাৰ জীৱনত কষ্ট এক্সট্ৰিম লেভেলৰ হয়। আল্লাহে তেওঁক নিজৰ নৈকট্য লাভৰ এটা জৰিয়া বনাই দিয়ে। জান্নাতৰ টিকট পোৱাৰ এইটো এটা আলামতো হয়। আল্লাহে কোৰাণত বৰ্ণিত কৰিছে, যাক আল্লাহে বেছি ভাল পায় তাক দুনিয়াতে কিছুমান পৰীক্ষাৰ মাজেৰে পাৰ কৰি লৈ যায়। আল্লাহে কোৰাণত বৰ্ণিত কৰিছে, নিশ্চয় মই পৰীক্ষা কৰিম ভয়, ক্ষুধা, জানমালৰ ক্ষতি আৰু ফল ফচলৰ ধ্বংসৰ মাধ্যমেৰে। যাক আল্লাহে বেছি ভাল পায় তাক 7টি পৰীক্ষাৰ মাজেৰে পাৰ কৰি লৈ যায়। কিছুমান মহিলা আছে, মই সকলোৰে কথা কোৱা নাই, যিসকল পৰিষ্কাৰ, ইমানদাৰ আৰু নামাজী মহিলা, তেওঁলোকৰ জীৱন কিন্তু সহজ নহয়। তেনেকুৱা মহিলাসকল জীৱনত বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয়। বহুত দোৱা কৰিও কোনো উত্তৰ নাই, কান্দি কান্দি তাহাজ্জুদ নামাজ আদায় কৰিও কোনো উত্তৰ নাই। বহুত নামাজ, বহুত ৰোজা ৰাখিও যেনেকুৱা জীৱন তেনেকুৱাই থাকে। পিছৰ মানুহ আগবাঢ়ি যায়, মানুহ ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যায়। এইবিলাক চাই বহুতে ভাবে যে এই মহিলাগৰাকী অভিশপ্ত, নহ'লে ইয়াৰ ইমান কষ্ট কিয় হ'ব? নিশ্চয় কিবা পাপ কৰিছে বা ইয়াৰ ভাগ্য বেয়া, কুলক্ষণী। বহুতে বহুত ধৰণৰ মন্তব্য কৰে আৰু কিছুমানেতো কেতিয়াবা কৈও দিয়ে, অপমান অপদস্থ কৰে, লাঞ্ছিত বঞ্চিত কৰে। তেনেকুৱা ধৰণৰ মহিলাক ঘৰৰ মানুহ, পৰৰ মানুহ, যিসকল নিজতকৈ তলৰ শ্ৰেণীৰ মানুহ, সেইসকলক কথা কোৱাত দ্বিধাবোধ নকৰে। এক্সাম্পল হিচাপে মই ৰাবিয়া বছৰী ৰাহমতুল্লাহ আলাইৰ কথা ক'ব বিচাৰোঁ, যিয়ে এখন দৰিদ্ৰ ঘৰত জন্ম লৈও এটা সময়ত আল্লাহ ভক্ত হৈ আল্লাহৰ অলি হিচাপে আজিও খ্যাত। আৰু এনেকুৱা নিস্বাৰ্থ ভক্তি আজিও মানুহৰ হৃদয়ত প্ৰেম আৰু আত্মপৰিশুদ্ধিৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰে। তো আৰবৰ বজাৰ নগৰীত এক দৰিদ্ৰ ঘৰত ৰাবিয়া বছৰী ৰাহমতুল্লাহ আলাইৰ জন্ম হয়। তেখেতৰ জন্মৰ সময়ত ঘৰত কোনো পোহৰৰ ব্যৱস্থা নাছিল, ঘৰত চাকি জ্বলাবলৈও তেল নাছিল। জন্মৰ সময়ত যে কাপোৰেৰে নৱজাতক শিশুটিক ল'ব, সেই কাপোৰখিনিও তেওঁলোকৰ ঘৰত নাছিল, ইমান দৰিদ্ৰ আছিল। ৰাবিয়া বছৰী ৰহমতুল্লাহ আলাই যেতিয়া ডাঙৰ হ'বলৈ ধৰিছিল, তেতিয়া আৰু বেছি তেওঁলোক দৰিদ্ৰ আৰু দুখ কষ্ট তেওঁলোকৰ ঘৰত নামি আহিছিল। আৰু সেই সময়তে মাক দেউতাকৰো মৃত্যু হয় ৰাবিয়া বছৰীৰ। এনেকুৱা সেইখিনি সময়ত বজাৰ নগৰীত দুৰ্ভিক্ষও নামি আহে আৰু তেওঁৰ নিজৰ মানুহখিনিও সেই দুৰ্ভিক্ষৰ বাবে বিচ্ছিন্ন হয়। আৰু তেতিয়া তেওঁক এজন দুষ্ট স্বভাৱৰ মানুহে দাসী হিচাপে কিনি লয়। পিছত তেওঁ সেই মনিবৰ পৰাও মুক্ত হয়। আল্লাহ তাআলাই ৰাবিয়া বছৰী ৰহমতুল্লাহ আলাইক সৰুকালৰ পৰাই বহুত যাচাই বাছাই পৰীক্ষা নিৰীক্ষাৰ জুইত পেলাই যিভাৱে খাটি সোণক খাটি কৰি লোৱা যায়, সেইভাৱে খাটি কৰি লৈছিল। তো আজি ইমানবিলাক মই ৰাবিয়া বছৰী ৰহমতুল্লাহ আলাইৰ বিষয়ে ইমানবিলাক মই জীৱন কাহিনীটো মই শ্বেয়াৰ নকৰোঁ। আজি অলপ এক্সাম্পল হিচাপে এইটো মই ক'লোঁ। তো আল্লাহে যি নাৰীক বেছি পচন্দ কৰে বা ভাল পায়, সেই নাৰীৰ জীৱনত বহুত কষ্ট আহে। তো আৰু কি কষ্ট আহে এইবিলাকে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো প্ৰথম কষ্টটো হ'ল দোৱা দেৰি হয় কবুল হোৱা। আল্লাহে কোৰাণত বৰ্ণিত কৰিছে, তোমালোকে দোৱা কৰা, মই লগে লগে জবাব দিম। জোতাৰ ফিটা এটা ছিঙিলেও মোৰ তাত দোৱা কৰা। তো দোৱা কবুলৰ 3টা ৰূপ আছে, লগে লগে দোৱা কবুল হোৱা, আৰু 2 নম্বৰ দেৰিতে কবুল, যাতে তুমি আৰু আল্লাহৰ নৈকট্য লাভ কৰা, দুনিয়াত নিদি আখিৰাতত অসীম পুৰস্কাৰ দিয়া।
যাৰ দোৱা দেৰিতে কবুল হয় তেওঁ আল্লাহৰ বিশেষ প্ৰিয় বান্দা, কাৰণ আল্লাহ তেওঁৰ দৰ্জাতে দোৱা কৰিলে ভাল পায়, বেলেগ ঠাইত নহয়। দোৱা দেৰিকৈ কবুল হোৱা মানে আজাব নহয়। আল্লাহ সেই প্ৰিয় বান্দাৰ বাৰে বাৰে দোৱা কৰা পচন্দ কৰে। দ্ৰুত দোৱা কবুল হ'লে হয়তো মানুহে আল্লাহৰ দৰ্জাত হাত নুতুলিবই। বহুত মানুহে নামাজ পঢ়ে, দোৱা কৰে যে লগে লগে কবুল হ'ব লাগে। এদিন দুদিন নামাজ পঢ়ি বা এবছৰ নামাজ পঢ়িলে মানে দোৱা কৰিলে যে কবুল হ'ব সেইটো নহয়। বহুত বছৰ মানে বহুত হয়তো আল্লাহ জানে কাক কিমান মানে পৰীক্ষা কৰিব। এই পৰীক্ষাও যে কিমান কঠিন, মানে এই জুইত পেলোৱাৰ দৰে, মানে জুই যেনেকুৱা মানে দপদপকৈ জ্বলে, এই পৰীক্ষাও মানে তেনেকুৱাই। বহুত ধৰণৰ এক্সাম্পল আছে, যেনে জানমালৰ ক্ষতি, পৰিয়াল পৰিজনৰ পৰা বিচ্ছেদ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেনেদৰে মানুহৰ অত্যাচাৰত থাকিব নোৱাৰি মক্কা নগৰীৰ পৰা মদিনালৈ হিজৰত কৰিবলগীয়া হৈছিল। ইউচুফ নবীক যেনেদৰে তেওঁৰ ভায়েক ককায়েক সকলে মিলি নাদত পেলাই দিছিল, আৰু সেই নাদৰ পৰাই তেওঁ এটা সময়ত নিজাত পাইছিল, আৰু এটা সময়ত মিছৰৰ বাদশ্বাহ বনাইছিল তেওঁক আল্লাহ যদি কাৰোবাক মানে ইজ্জত দিব বিচাৰে তো এইটো কোনো একো কৰিব নোৱাৰে, আৰু জিল্লত দিব বিচাৰিলেও কোনো একো কৰিব নোৱাৰে। ইজ্জত দেনে वाला भी আল্লাহ আৰু জিল্লত দেনে वाला भी আল্লাহ। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টি বহুত দীঘল হৈ গৈ আছে, তো মই ভাবিলোঁ আজি ভিডিঅ'টি মই ইয়াতে শেষ কৰোঁ। তো যি নাৰীক আল্লাহ বেছি ভাল পায় বা পচন্দ কৰে তাক কেইটামান 7টামান কষ্টৰ মাজেৰে লৈ যায়, আৰু আজি এটাহে মই শ্বেয়াৰ কৰিলোঁ, আৰু নেক্সট মই পাৰ্ট 2 বনাম। তো পাৰ্ট 2ত মই বাকী 6টা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আপোনালোকে যদি ভিডিঅ'বিলাক মোৰ চাই ভাল লাগে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক এটা কৰি দিব। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক। আল্লাহ হাফিজ, আসসালামু আলাইকুম।